নমস্কাৰ বন্ধু বান্ধৱী সকলে জৰাগিতিলৈ আপোনালোকক স্বাগতম। আজি আপোনালোকলৈ জিঅ'গ্ৰাফিৰ কেইটামান বেষ্ট এমচিকিউ লৈ আহিছো। এই কোৱেশ্চন কেইটা আপোনালোকৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হ'ব। ভিডিঅ'টো সেইকাৰণে শেষলৈকে চাবলৈ নাপাহৰিব আৰু যদি আপোনালোকে ভাল পায় তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক আৰু কমেন্ট কৰি জনাবলৈ নাপাহৰিব। ঠিক আছে, এতিয়া আমি কোৱেশ্চন আনসাৰ বিলাকৰ মাজলৈ আহিছো। ফাৰ্ষ্ট কোৱেশ্চন, পৃথিৱীৰ উপৰিভাগত প্ৰায় কিমান শতাংশ পানী বা মহাসাগৰে আগুৰি আছে? এইটো আমাৰ এডিআৰই 2024 ৰ এক্সামত আহি গৈছে আগতে। ইয়াৰ অপশনখিনি হৈছে 50%, 60%, 70%, 29%। পৃথিৱীৰ উপৰিভাগত প্ৰায় 70% পানীয়ে আগুৰি আছে বা কেতিয়াবা অপশনত আপোনালোকৰ 71ও থাকিব পাৰে। যদি 71 থাকে তেতিয়া 71 দিব, যদি 70% থাকে তেতিয়া 70% দিব। ঠিক আছে, এই যি 70% পানী আছে বা 71% পানী আছে তাৰে 97% পানী আমি খাব নোৱাৰো। মানে যিমানখিনি পানী আছে আমি এতিয়া গম পালো যে পানীৰ সংখ্যাটো বেছি। যদি 100 বুলি ধৰো মাটি আৰু পানীৰ সংখ্যা, মাটিৰ পাৰ্চেন্টেজটো বহুত বেছি কম হ'ব আৰু পানীৰ পাৰ্চেন্টেজটো বহুত বেছি হ'ব। পানীৰ পাৰ্চেন্টেজটো কিমান হৈছে 70 বা 71%। এটা কি হ'ল, কিন্তু সেই যিমানখিনি পানী আছে আমি সেই গোটেই পানীখিনি খাব নোৱাৰো, কাৰণ কিছুমান পানী আমাৰ সাগৰ মহাসাগৰত আছে। আমি সকলোৱে নিশ্চয় জানো সাগৰ মহাসাগৰৰ পানীখিনি লুণীয়া পানী, সেইখিনি খোৱাৰ কাৰণে উপযোগী নহয়। অৰ্থাৎ 97% পানী সাগৰ আৰু মহাসাগৰত আছে আৰু সেই পানীখিনি লুণীয়া আৰু আমাৰ খোৱাৰ বাবে উপযোগী নহয়। আৰু যিখিনি বাকি থাকিলে 93 পৰা যিখিনি বাকি থাকিলে 3%, সেই পানীখিনি আমাৰ খোৱাৰ কাৰণে বা সেইখিনি পানীহে হৈছে মিঠা পানী আৰু সেইখিনি আমি গ্লেচিয়াৰ, নদী, হ্ৰদ আদিত পোৱা যায় আৰু সেইবিলাক আমি খাব পাৰো। এতিয়া ইয়াত অকল এই কোৱেশ্চনটো যে ইম্পৰ্টেন্ট হ'ব তেনেকুৱা ধৰণৰ কথা নহয়। কোৱেশ্চনটোতো পাইছোৱে, কোৱেশ্চনটোৰ মতে পৃথিৱীৰ উপৰিভাগত পানীৰ পৰিমাণ হৈছে 70% আৰু তাৰে খোৱাৰ বাবে উপযোগী হৈছে 3% আৰু খোৱাৰ বাবে অনুপযোগী বা লুণীয়া পানী পাৰ্চেন্টেজ হৈছে 97%। আৰু ইয়াৰ উপৰি অন্য এটা কোৱেশ্চন হ'ব পাৰে, পৃথিৱীৰ উপৰিভাগত কিমান শতাংশ স্থলভাগ আছে? তাৰ আনসাৰটো হ'ব পৃথিৱীৰ উপৰিভাগত স্থলভাগৰ পৰিমাণ হৈছে 29%। ঠিক আছে, মনত ৰ'বনে? এতিয়া আমি নেক্সট কুৱেশ্যনলৈ আহিছো আৰু এইবিলাক আপোনালোকৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হ'ব দেই। এতিয়া নেক্সট কুৱেশ্যনলৈ আহিছো, পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশ কোনখন? ইউৰোপ, এণ্টাৰ্কটিকা, অষ্ট্ৰেলিয়া, আফ্ৰিকা। পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশ হৈছে অষ্ট্ৰেলিয়া আৰু ইয়াৰ ৰাজধানী হৈছে কেনবেৰা। এই দুইটা ইম্পৰ্টেন্ট। পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশ হৈছে অষ্ট্ৰেলিয়া আৰু তাৰ ৰাজধানী হৈছে কেনবেৰা। মানে অষ্ট্ৰেলিয়াখন এখন দেশৰ নিচিনা মহাদেশ হয়, মানে বহুত বেছি ডাঙৰ নহয়। ই পৃথিৱীৰ স্থলভাগৰ মাত্ৰ 5% স্থলভাগে আগুৰি আছে, ইয়াত মই উল্লেখ কৰিছো বাৰু। আৰু আপোনালোকে মোক কমেন্ট কৰি এটা কথা জনাবচোন, আটাইতকৈ ডাঙৰ মহাদেশ কোনখন? মই এতিয়া আপোনালোকক কৈছিলোৱে অষ্ট্ৰেলিয়াই পৃথিৱীৰ মুঠ স্থলভাগৰ মাত্ৰ 5% বা 5%হে আগুৰি আছে। আৰু অষ্ট্ৰেলিয়াৰ ৰিলেটেড অন্য এটা কুৱেশ্যনো আহি থকা দেখা যায়, সেইটো হৈছে যে অষ্ট্ৰেলিয়াক দ্বীপ মহাদেশ বুলি কোৱা হয়। ঠিক আছে, দ্বীপ মহাদেশ বুলি কিয় কোৱা হয়? ই ভাৰত মহাসাগৰ আৰু প্ৰশান্ত মহাসাগৰে সম্পূৰ্ণকৈ বেৰি ৰাখিছে আৰু ইয়াৰ ভৌগোলিক অৱস্থান আৰু বিশাল উপকূলীয় অঞ্চলৰ বাবে ইয়াক দ্বীপ মহাদেশ বুলি কোৱা হয়। অৰ্থাৎ মানে আপোনালোকৰ এনেকৈ কুৱেশ্যন আহিব পাৰে কোনখন মহাদেশক দ্বীপ মহাদেশ বুলি জনা যায়, তেতিয়া আনসাৰটো হ'ব যে অষ্ট্ৰেলিয়াক দ্বীপ মহাদেশ বুলিও জনা যায়। ঠিক আছে, তাৰ পাছৰ নেক্সট কুৱেশ্যনলৈ আহিছো, সকলোতকৈ সৰু মহাদেশ অষ্ট্ৰেলিয়াৰ সোঁমাজেৰে পাৰ হৈ যোৱা অক্ষৰেখাডালৰ নাম কি? বিষুৱ ৰেখা, কৰ্কটক্ৰান্তীয় ৰেখা, মকৰক্ৰান্তীয় ৰেখা আৰু মুখ্য দ্ৰাঘিমা ৰেখা। আটাইতকৈ সৰু মহাদেশ বা অষ্ট্ৰেলিয়াৰ সোঁমাজেৰে পাৰ হৈ যোৱা ৰেখাডাল হৈছে মকৰক্ৰান্তীয় ৰেখা। মকৰক্ৰান্তীয় ৰেখাডালে অষ্ট্ৰেলিয়া মহাদেশক প্ৰায় দুভাগ কৰি মাজেৰে নি পাৰ হৈ গৈছে। একদম মনত ৰাখিব দেই, আটাইতকৈ সৰু মহাদেশ অষ্ট্ৰেলিয়াৰ মাজেৰে পাৰ হৈ যোৱা ৰেখাডাল হৈছে মকৰক্ৰান্তীয় ৰেখা আৰু এই ৰেখাডালে অষ্ট্ৰেলিয়াখনক প্ৰায় দুভাগ কৰি সোঁমাজেৰে নি পাৰ হৈ গৈছে। নেক্সট কুৱেশ্যন, পৃথিৱীৰ আটাইতকৈ সৰু মহাসাগৰ কোনখন? ভাৰত মহাসাগৰ, উত্তৰ মহাসাগৰ বা এণ্টাৰ্কটিকা, প্ৰশান্ত মহাসাগৰ, আটলান্টিক মহাসাগৰ। পৃথিৱীৰ আটাইতকৈ সৰু মহাসাগৰখন হৈছে উত্তৰ মহাসাগৰ আৰু সকলোতকৈ ডাঙৰ মহাসাগৰখন হৈছে প্ৰশান্ত মহাসাগৰ। যেনেকৈ আমি মহাদেশৰ কথা ক'লো কোনখন সৰু কোনখন ডাঙৰ, তেনেকৈ মহাসাগৰৰ ভিতৰতো কোনখন আটাইতকৈ সৰু? উত্তৰ মহাসাগৰ বা আণ্টাৰ্কটিকা মহাসাগৰ সকলোতকৈ সৰু আৰু প্ৰশান্ত মহাসাগৰ সকলোতকৈ ডাঙৰ। ঠিক আছে, উত্তৰ মহাসাগৰ পৃথিৱীৰ 5খন প্ৰধান মহাসাগৰৰ ভিতৰত আটাইতকৈ সৰু আৰু কম গভীৰ। কেতিয়াবা সৰু বা কম গভীৰ বুলিও সুধিব পাৰে আপোনালোকে, তেতিয়াও সেই একেটা আনসাৰে হ'ব। ঠিক আছে, তাৰ পাছৰ কুৱেশ্যনটোলৈ আহিছো, তলৰ কোনখন মহাদেশত এখনো মৰুভূমি নাই? অষ্ট্ৰেলিয়া, উত্তৰ আমেৰিকা, ইউৰোপ, আফ্ৰিকা। ইউৰোপ মহাদেশত এখনো মৰুভূমি নাই আৰু ইয়াৰ কাৰণটো হৈছে যে ইউৰোপ মহাদেশখনক আটলান্টিক মহাসাগৰ আৰু ভূমধ্য সাগৰৰ দৰে বিশাল জলভাগেৰে আগুৰি ৰাখিছে। ইয়াৰ ফলত অহা আৰ্দ্ৰ পশ্চিমা বতাহে সমগ্ৰ মহাদেশখনক নিয়মীয়াকৈ বৰষুণ দিয়ে, যাৰ বাবে ইয়াৰ কোনো ধৰণৰ প্ৰাকৃতিক মৰুভূমি গঢ় লৈ উঠিব নোৱাৰে। ঠিক আছে, কোনখন মহাদেশত এখনো মৰুভূমি নাই? ইউৰোপত এখনো মৰুভূমি নাই আৰু ইয়াৰ কাৰণটো কি?
আটলান্টিক মহাসাগৰ আৰু ভূমধ্য সাগৰৰ দৰে বিশাল জলভাগেৰে এই মহাদেশখনক আগুৰি আছে ঠিক আছে আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন হ'ব পাৰে আটাইতকৈ ক'ত বেছি মৰুভূমি আছে বা কোনখন মহাদেশত আটাইতকৈ বেছি মৰুভূমি আছে আটাইতকৈ বেছি মৰুভূমি থকা মহাদেশ হৈছে অষ্ট্ৰেলিয়া ই পৃথিৱীৰ আটাইতকৈ শুকান আৰু জনবসতিপূৰ্ণ মহাদেশ ইয়াৰ প্ৰায় 70% স্থলভাগে মৰুভূমি বা মৰুভূমি সদৃশ শুকান ঠিক আছে ক'ত মৰুভূমি নাই হেতু মনত ৰাখিব বা ক'ত আটাইতকৈ বেছি মৰুভূমি আছে হেতু মনত ৰাখিব দুইটাই আপোনালোকৰ ইম্পৰ্টেন্ট হয় তাৰপিছত আৰু এটা কথা জানিব লাগিব বৃহত্তৰ উচ্চ মৰুভূমি কোনখন আফ্ৰিকা মহাদেশৰ উত্তৰ অংশত থকা সাহাৰা মৰুভূমি হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ উচ্চ মৰুভূমি আৰু সকলোৱে চাগে এইটো কথা নিশ্চয় জানে ক'ত আছে আফ্ৰিকা মহাদেশত থকা সাহাৰা মৰুভূমি আটাইতকৈ ডাঙৰ আৰু উচ্চ মৰুভূমি এতিয়া নেক্সট কোৱেশ্চনলৈ আহিছো পৃথিৱীৰ আটাইতকৈ দীঘল পৰ্বতমালা কোনখন হিমালয় ৰকি পৰ্বতমালা আন্দিজ পৰ্বতমালা পৃথিৱীৰ আটাইতকৈ দীঘল পৰ্বতমালা হৈছে আন্দিজ পৰ্বতমালা এটো দীঘল সুধিছে দেই ডাঙৰ নাই সুধা পৃথিৱীৰ আটাইতকৈ দীঘল পৰ্বতমালা হৈছে আন্দিজ পৰ্বতমালা আৰু এই পৰ্বতটো ক'ত আছে দক্ষিণ আমেৰিকাত আছে এটো মনত ৰাখিব পৃথিৱীৰ আটাইতকৈ দীঘল পৰ্বতমালা হৈছে আন্দিজ পৰ্বতমালা আৰু এই আন্দিজ পৰ্বতমালা আছে দক্ষিণ আমেৰিকাত এই পৰ্বতটো মহাদেশখনৰ পশ্চিম উপকূলত প্ৰায় ৭০০০ কিলোমিটাৰ ধৰি বিস্তৃত হৈ আছে এই পৰ্বতমালাখনে দক্ষিণ আমেৰিকাৰ ৭খন দেশ ভেনিজুৱেলা কলম্বিয়া ইকুৱেড পেৰু বলিভিয়া চিলি আৰু আৰ্জেণ্টিনাৰ মাজেৰে পাৰ হৈ গৈছে আৰু আজিকালি কোৱেশ্চনৰ টাইপটো অলপ বেলেগ হৈ গৈছে এনেকুৱা সুধিব পাৰে ধৰক আপোনাৰ অপচনত এই দেশগিখনৰ নাম বা চাৰিটা অপচনত দি দিব তাৰ কোনোবাখন নথকা দিব বা কোনখনৰ মাজেদিনে পাৰ হৈ গৈছে এনেকুৱাও দিব পাৰে অকল দীঘল পৰ্বতমালাটো মনত ৰাখিলেই নহব ইয়াৰ লগত জড়িত বিভিন্ন তথ্য আপোনালোকে সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিব ধৰক কোৱেশ্চনটো লৈ আপোনালোকে কেনেকুৱা ধৰণৰ কোৱেশ্চন হ'ব নিজৰ মনৰ ভিতৰতে চেষ্টা কৰিবলৈ চাব তেতিয়া আপোনালোকৰ কাৰণে বহুত সহজ হৈ যাব আন্দিজ পৰ্বতমালাৰ সৰ্বোচ্চ শৃংগটো হৈছে মাউণ্ট আকনকাগুৱা আৰু ইয়াৰ উচ্চতা প্ৰায় ৬৯৬১ মিটাৰ যদি এছিয়া মহাদেশৰ বাহিৰত আটাইতকৈ উচ্চতম শৃংগ বুলি সোধে নহয় তেতিয়া এই মাউণ্ট আকনকাগুৱাই হ'ব আৰু ই ক'ত আছে আন্দিজ পৰ্বতমালাত আছে আৰু দক্ষিণ আমেৰিকাত আছে ঠিক আছে নেক্সট কোৱেশ্চনলৈ আহিছো কোনখন নদীয়ে বিষুৱ ৰেখাক দুবাৰ অতিক্ৰম কৰিছে নীল নদী আমাজন নদী কাৰ্গো নদী মিছিছিপি নদী কাৰ্গো নদীয়ে বিষুৱ ৰেখাক দুবাৰ অতিক্ৰম কৰিছে আৰু এনেকুৱা কোনো এখন দ্বিতীয়খন নদী নাই যিয়ে সেই বিষুৱ ৰেখাডালক দুবাৰ অতিক্ৰম কৰিছে বা দুবাৰ কাটিছে ঠিক আছে ইয়াৰ আগতে নাম আছিলে জাইৰে নদী আৰু বৰ্তমান ইয়াৰ নাম কৰিছিলে কাৰ্গো নদী আৰু এই নদীখন বা যিখন কাৰ্গো নদীৰ কথা কৈছো বা জাইৰে নদীৰ কথা কৈছো সেই জাইৰে নদীখন আফ্ৰিকাত আছে কাৰ্গো নদী হৈছে পৃথিৱীৰ একমাত্ৰ প্ৰধান নদী যিয়ে বিষুৱ ৰেখাৰ দুবাৰ অতিক্ৰম কৰিছে আৰু আমি সকলোৱে নিশ্চয় জানো যিখন দক্ষিণ আমেৰিকাত আমাজন নামৰ নদী আছে সেই নদীখনে পানীৰ যিটো প্ৰবাহৰ পৰিমাণ সকলোতকৈ বেছি আৰু যদি আমি কওঁ দ্বিতীয় স্থানত আছে এই কাৰ্গো নদী বা জাইৰে নদীখন মানে প্ৰবাহৰ ক্ষেত্ৰত ফাৰ্ষ্ট হৈছে আমাজন দক্ষিণ আমেৰিকাত থকা আমাজন আৰু সেই আমাজনৰ পাছতে দ্বিতীয় স্থানত আছে বা দ্বিতীয় বৃহত্তৰ নদী হৈছে কাৰ্গো নদী ঠিক আছে কাৰ্গো নদীখনে বিষুৱ ৰেখাডালত দুবাৰ কাটিছে হেতু মনত ৰাখিব আৰু ই কাৰ্গো নদীখন ক'ত আছে আফ্ৰিকাত আছে আৰু ই পানীৰ প্ৰবাহ বা পৰিমাণৰ ফালৰ পৰা পৃথিৱীৰ দ্বিতীয় বৃহত্তৰ প্ৰথম কোনখন আমেৰিকাৰ আমাজন ঠিক আছে নেক্সট কোৱেশ্চন কোনটো প্ৰণালীয়ে আটলান্টিক মহাসাগৰক ভূমধ্য সাগৰৰ সৈতে সংযোগ কৰে প্ৰাক প্ৰণালী মাল্লাকা প্ৰণালী জিৰবাল প্ৰণালী বেৰিং প্ৰণালী জিৰবাল প্ৰণালীয়ে আটলান্টিক মহাসাগৰক ভূমধ্য সাগৰৰ সৈতে সংযোগ কৰিছে আৰু এই জিৰবাল প্ৰণালীক ভূমধ্য সাগৰৰ প্ৰৱেশদ্বাৰ বুলি কোৱা হয় আৰু এনেকৈ সুধিব পাৰে ভূমধ্য সাগৰৰ প্ৰৱেশদ্বাৰ কোনটো প্ৰণালীক কোৱা হয় জিৰবাত প্ৰণালীক ভূমধ্য সাগৰৰ প্ৰৱেশদ্বাৰ বুলি কোৱা হয় আৰু এটা ইম্পৰ্টেন্ট কথা এই জিৰবাত প্ৰণালীয়ে ইউৰোপ আৰু আফ্ৰিকা মহাদেশ দুইখনকে পৰস্পৰ পৃথক কৰিছে ঠিক আছে নেক্সট কোৱেশ্চন কোনটো কৃত্ৰিম জলপথেৰে ভূমধ্য সাগৰক লোহিত সাগৰৰ সৈতে সংযোগ কৰে পানামা খাল সুৰেজ খাল কিল খাল এৰি খাল ভূমধ্য সাগৰক লোহিত সাগৰৰ সৈতে সংযোগ কৰে সুৰেজ কেনেল বা সুৰেজ খালে এই সুৰেজ খাল হৈছে এটা বিখ্যাত কৃত্ৰিম জলপথ যিয়ে ভূমধ্য সাগৰক লোহিত সাগৰৰ সৈতে সংযোগ কৰে ই সম্পূৰ্ণৰূপে ইজিপ্ত দেশত অৱস্থিত আৰু এই খালে আফ্ৰিকা মহাদেশক এছিয়া মহাদেশৰ পৰা পৃথক কৰিছে হেতু মনত ৰাখিব ভূমধ্য সাগৰক লোহিত সাগৰৰ সৈতে সংযোগ কৰা কেনেল বা খালটো হৈছে সুৰেজ কেনেল আৰু এই সুৰেজ খালটো ক'ত আছে ইজিপ্ত দেশত আছে আৰু এই খালে আফ্ৰিকা মহাদেশক এছিয়া মহাদেশৰ পৰা পৃথক কৰিছে এই তিনিটা কোৱেশ্চনে হ'ব পাৰে সুৰেজ খাল ক'ত আছে ইজিপ্তত আছে ই মানে কোন দুখন মহাদেশক পৃথক কৰিছে আফ্ৰিকা আৰু এছিয়া মহাদেশক পৃথক কৰিছে ঠিক আছে এই খালটোৰ নিৰ্মাণ কাৰ্য 1959 চনতে আৰম্ভ হৈছিল আৰু 1969 চনত ইয়াত আন্তঃৰাষ্ট্ৰীয় জাহাজ চলাচলৰ বাবে মুকলি কৰা হৈছিল মনত ৰাখিব এইটো নিৰ্মাণ কাৰ্য কেতিয়া ষ্টাৰ্ট কৰিছিলে
1959 চনত আৰু ইয়াৰ জাহাজ চলাচলৰ অনুমতি দিছিলে 1869 চনত আৰু এইটো ৰাষ্ট্ৰীয়কৃত বা চৰকাৰীকৰণ কৰা হৈছিলে 1956 চনত 1956 চনত ইজিপ্তৰ ৰাষ্ট্ৰপতি গামাল আবেদ নাছিৰে এই খালটো চৰকাৰীকৰণ বা ৰাষ্ট্ৰীয়কৰণ কৰে নেক্সট কোৱেশ্চন আৰু আজিৰ ভিডিঅ'টোৰ শেষৰটো কোৱেশ্চন কোনটো খালে আটলান্টিক মহাসাগৰ আৰু প্ৰশান্ত মহাসাগৰক সংযোগ কৰিছে সুৰেশ খাল পানেমা খাল গেন খাল কৰিছ খাল আটলান্টিক মহাসাগৰ আৰু প্ৰশান্ত মহাসাগৰক সংযোগ কৰা খালটো হৈছে পানেমা খাল এই খালটোৱে উত্তৰ আৰু দক্ষিণ আমেৰিকাৰ মাজত সংযোগ স্থাপন কৰিছে এটো সুধিব পাৰে কোনটো খালে উত্তৰ আৰু দক্ষিণ আমেৰিকাক সংযোগ স্থাপন কৰিছে পানেমা খালে আমেৰিকা যুক্তৰাষ্ট্ৰই ইয়াক নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰে 1914 চনত আৰু এই খালটো আনুষ্ঠানিকভাৱে জাহাজ চলাচলৰ বাবে মুকলি কৰে আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আজিলৈ ইমানতে এৰিছো অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে থেংক ইউ